হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ ৰিনিউৱেল পে'মেণ্ট এতিয়াও ৰিনিউৱেল পে'মেণ্ট সোমোৱা নাই যিবোৰ ষ্টুডেণ্টৰ। সেইবোৰ ষ্টুডেণ্টলৈ কেইটামান কথা প্লিজ ভালকৈ মন কৰি শুনিবা। যিবোৰ ষ্টুডেণ্টৰ পইচা সোমাইছে প্লিজ কমেণ্টত জনাবা, আৰু যিবোৰৰ পইচা সোমোৱা নাই কেইটামান প্ৰব্লেম যিটোৰ কাৰণে তুমি পইচা নোপোৱা ভালকৈ শুনি ল'বা আৰু কাৰেকশ্যন কৰি ল'বা। ফাৰ্ষ্ট অফ অল কথা হ'ল যে NSPয়ে ফাৰ্ষ্ট টাইম এনেকৈ ৰিনিউৱেলৰ পইচা দি আছে। কিছুমানক দি আছে, এগেইন ষ্টপ কৰি আছে, কিছুমানক দি আছে, এগেইন ষ্টপ কৰি আছে। ফাৰ্ষ্ট কথাটো হ'ল যে তোমালোকে হাবাথুৰি খাব নালাগে। মই বাৰে বাৰে কৈ আছোঁ, হাবাথুৰি টেনশ্যন একো ফ্ৰাষ্ট্ৰেটেড নহ'বা। 100% তোমাৰ ৰিনিউৱেল যদি হৈছে, ইনষ্টিটিউট এণ্ড ষ্টেট ভেৰিফিকেশ্যন হৈছে, দেন 100% তুমি পইচা পাবা। PFMS ন' আছে, য়েছ হ'ব। পে'মেণ্ট পোৱা নাই, পে'মেণ্ট পাবা। জাষ্ট টাইম লাগি আছে। NSPয়ে ফাৰ্ষ্ট টাইম এনেকুৱা কৰি আছে যে বহুত টাইম লৈ আছে। কিছুমানক দিয়ে, ছাপ'জ আজি 100 দিছে, কালি দুদিন পিছত গেপ, এগেইন দি আছে, উল্টা পুল্টা। বাট তোমাৰ পে'মেণ্ট দিব। নেক্সট কথাটো হ'ল যিটো প্ৰব্লেম মই ডিছকাছ কৰিবলৈ লৈছোঁ সেইটো হ'ল বেংকৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকা নাই। মেছেজ আহিছে বহুতৰে, মোক 3জনে আজি মেছেজ কৰিছে, দাদা মোৰ ৰিজেক্ট হৈ গ'ল, মেছেজ আহিছে যে তোমাৰ চিডেড নাই বুলি, নট চিডেড বুলি মেছেজ আহিছে। যিবোৰ ষ্টুডেণ্টৰ নট চিডেড আহিছে এণ্ড যিবোৰ ষ্টুডেণ্টৰ চিডেড আছে সকলোৱে শুনি লোৱা। যিবোৰে পইচা পোৱা নাই তোমালোকৰ NSPত দেখাব পাৰে যে চিডেড আছে, এক্টিভ আছে, দেখাব পাৰে। এনেকুৱা দেখাই দিছোঁ মই, এনেকুৱা এক্টিভ দেখাব পাৰে। বাট এনেকুৱা এক্টিভ দেখাব চোৱা, এক্টিভ। বাট ইয়াৰ মেছেজ আহিছে যে এক্টিভ থকাটো মেছেজ আহিছে যে এতিয়ালৈকে চিডেড নাই, নট চিডেড বুলি আহিছে। চ' প্লিজ, মই আগতেও কৈছোঁ এদিন লাইভত যে তোমালোকে যাৰ চিডেড আছে, চিডেড নাই, সকলোৱে যিমান ষ্টুডেণ্ট পইচা পোৱা নাই প্লিজ তোমালোকে এটা এপ্লিকেশ্যন লিখা। তোমাৰ বেংকত যোনখন বেংকত ৰিনিউৱেলৰ আগত পইচা পাইছা, ফাৰ্ষ্ট পে'মেণ্ট পাইছা বা ছেকেণ্ড পে'মেণ্ট পাইছা, তুমি যোন নম্বৰ ফাৰ্ষ্ট ৰিনিউৱেল বা ছেকেণ্ড ৰিনিউৱেল হোৱা, যোনটোৱে তোমাৰ ৰিনিউৱেল হওক, তুমি এটা এপ্লিকেশ্যন দিয়া যাতে তোমাৰ পে'মেণ্ট ঘূৰি নাযায়। যেতিয়াই তোমাক পইচাখিনি দিব তোমাৰ পে'মেণ্টখিনি যাতে তুমি পোৱা, ৰিনিউৱেল পে'মেণ্টখিনি যাতে তুমি পোৱা, সেইকাৰণে এটা এপ্লিকেশ্যন দিয়া। চিডেড ইয়াতে এক্টিভ দেখাইছে, মেবি তোমাৰ বেংক আপডেট হোৱা নাই বা বেংকত আপডেট নাই। সেইটোও হ'ব পাৰে যে তোমাৰ লাষ্ট 1 year ধৰি তোমাৰ বেংকত আপডেট হোৱা নাই, আধাৰ কাৰ্ড সেইকাৰণে ডিজেবল হৈ যাব পাৰে। চ' তোমালোকে এইটো কাম প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ এজ এ ব্ৰাদাৰ, এজ এ মোৰ তোমালোকে বৰ্তমান মোৰ চেনেলৰ ফেমিলি মেম্বাৰ, চবকে ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে এক্টিভ আছে তথাপিও এপ্লিকেশ্যন দিয়া বেংকত, আধাৰৰ লগত তোমাৰ বেংক একাউণ্ট লিংক কৰিবলৈ। যদি এক্টিভ নাই তথাপিও দিয়া, যাতে তোমাক যেতিয়া পে'মেণ্ট দিব যাতে সেই পে'মেণ্টখিনি ৰিটাৰ্ণ নাযায়। মোৰ এইটো ৰিকুৱেষ্ট, কাৰণ ইতিমধ্যে বহুত লেট হৈ গ'ল, তোমালোকৰ পে'মেণ্ট ইতিমধ্যে বহুত লেট হৈ গ'ল। চ' যেতিয়াই তোমাক দিব যাতে কোনো প্ৰব্লেম নহয়, মই এইটো ৰিকুৱেষ্ট কৰিছোঁ। আৰু বাকী তোমালোকৰ পে'মেণ্ট পাবা, খালি এইটো বস্তু চেক কৰি ৰাখা। বাকী ৰিনিউৱেলৰ পে'মেণ্ট আহিব, লাহে লাহে আহি আছে। আৰু এটা কথা, বহুতৰ মেছেজ অহা নাই, পে'মেণ্ট আহিছে বাট মেছেজ অহা নাই, সেইটোও চেক কৰিবা যে মেছেজ অহা নাই বাট বেংক একাউণ্ট চেক কৰি থাকিবা। অ'কে, এইখিনি আছিল আপডেট। জাষ্ট তোমালোকক বুজাই দিলোঁ যে কি হৈ আছে, হোৱা নাই, এক্টিভ আছে তথাপিও লিংক নাই বুলি মেছেজ আহিছে। চ' সেইকাৰণে চবে এপ্লিকেশ্যন দিয়া যাতে লিংক হৈ এগেইন লিংক হয়। অ'কে, যাতে তুমি সময়মতে পইচাখিনি পোৱা, যেতিয়া তোমাক দিব তেতিয়া যাতে পোৱা, তোমাৰ পইচাখিনি যাতে ৰিটাৰ্ণ নাযায়। এইখিনি আছিল বহুত ডাঙৰ এটা আপডেট। আৰু টেনশ্যন ল'ব লাগে একো নাই, তোমাৰ ৰিনিউৱেলৰ পইচা আহিব, ধৈৰ্য ৰাখা, ট্ৰাষ্ট কৰা যে আহিব, মাৰি নাখায়। কাৰণ 50% ষ্টুডেণ্টক দিছে, 50% নিদিয়ে, কি হ'ব? এইটো আনফেয়াৰ। চ' দিব, ধৈৰ্য ৰাখা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা যাতে সকলোৱে গম পায় কথাখিনি, যাতে কাৰো প্ৰব্লেম নহয়। থেংক ইউ। পাৰিলে শ্বেয়াৰ কৰিবা। থেংক ইউ।